ঢকুৱাখানাৰ ঘাৰমৰা বিজয়পুৰ আঞ্চলিক নাট্য সংঘৰ সচিনত ঘাৰমৰা বিজয়পুৰ গাঁৱত 8 আৰু 9 নৱেম্বৰত 21তম দুদিনীয়াকৈ ৰাস মহোৎসৱ উদযাপন কৰা হয়। দুইটি নিশাতে দৈৱকী আৰু যশোদাৰ চৰিত্ৰত অভিনয় কৰে বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াই। এই দুইটা নিশাতে সকলোৰে উপস্থিতি কামনা কৰি সকলোৰে সহায় সহযোগিতা বিচাৰিছে উদযাপন সমিতিয়ে। বিজয়পুৰ আঞ্চলিক নাট্য সংঘৰ সৌজন্যত এইবাৰ আমাৰ 21তম ৰাস মহোৎসৱ। এইবাৰ আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আমি ৰাস আয়োজন কৰিবলৈ প্ৰস্তুতি চলাইছোঁ। আমাৰ মাজত এইবাৰ আমাৰ বোলছবি অভিনেত্ৰী বৰষাৰাণী বিষয়াই দুইটি নিশাতে আমাৰ ইয়াত অভিনয় কৰিব যশোদা আৰু দৈৱকীৰ ভাৱত। গতিকে আমি ব্যয়বহুল এক প্ৰস্তুতিৰে আজি অহা কাইলৈৰ পৰা আমাৰ এই মঞ্চত ৰাস মহোৎসৱ উদযাপন হ'ব। ৰাস মহোৎসৱ চাবলৈ আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আমি আমাৰ প্ৰয়াত আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হঠাৎ নোহোৱা হৈ যোৱা ঘটনাই আমাৰ সমগ্ৰ অসমীয়া জাতিটোৰ প্ৰতি এক বৃহৎ ক্ষতি বুলি আমি উপলব্ধি কৰিছোঁ। আৰু ইতিমধ্যে বহুদিন হৈ গৈছে এখেতক ন্যায় একো হোৱা নাই। আমি এই মঞ্চৰ পৰাই আমি এটা উচিত ন্যায় তদন্তৰ দাবী কৰিছোঁ। ন্যায় হওক, আমাৰ শিল্পীজনৰ ন্যায় হওক। আমি সেইবাবে আমি ৰাস মহোৎসৱৰ আগে আগে প্ৰথম ৰজনীতে আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাবৰ প্ৰস্তুতি চলাইছোঁ। জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমাৰ এই সমাজখন চলি আছে। গতিকে ইয়াত সকলো ধৰ্মৰ মানুহে একেলগে একেস্বৰে একেখন মঞ্চতে মায়াবিনী গীতেৰে আমি জুবিনক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ। আৰু আমি এই মঞ্চৰ পৰাই পুনৰ চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে জুবিনৰ ক্ষেত্ৰত ন্যায় হওক। আমি এই বাৰ্তা সকলো লোকে প্ৰেৰণ কৰিব বিচাৰিছোঁ। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।